নমস্কাৰ এনে ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ দিনৰ খবৰ হৈতে ষ্টুডিঅত মই বনিখা আইছো প্ৰথমটো খবৰলৈ হাজু আৰক্ষীৰ জালত গৰু চুৰি বৃহৎ চক্ৰৰ গেং কেবাখনো চুকা অস্ত্ৰৰ দুখনকৈ বিলাসী চাৰিচকীয়া বাহনৰ হৈতে পাঁচজনীয়া ডকাইতৰ গেংক আটক কৰিছে হাজু আৰক্ষী আৰু উদ্ধাৰ কৰিছে পাঁচটাকৈ চুৰি গৰু কামৰূপৰ শিঙিমাৰীৰ পৰা আটক কৰা হৈছে ডকাইতৰ দলটো ধৃত চুৰকেইটা ৰিংকু আলী মহিবুৰ আলী আজিজ আলী বিজু আহমেদ আৰু মহম্মদ ৰহমান আলী হাজু আৰক্ষীৰ জালত গৰু চুৰি চক্ৰৰ বৃহৎ গেং চুকা অস্ত্ৰৰ দুখনকৈ বিলাসী চাৰিচকীয়া বাহন সহিতে পাঁচটাকৈ গৰু চুৰক আটক কৰিবলৈ সক্ষম হয় হাজু আৰক্ষী লগতে উদ্ধাৰ হৈছে পাঁচটাকৈ চুৰি গৰু কামৰূপৰ শিঙিমাৰীৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয় চুৰকেইটাক ধৃত চুৰকেইটা ক্ৰমে ৰিংকু আলী মহিবুৰ আলী আজিজ আলী বিজু আহমেদ আৰু মহৰঞ্জন আলী ঘটনা সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে হাজুৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 গোলকগঞ্জ আৰক্ষীৰ বৃহৎ অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ চোৰাং বিলাতী সুৰা গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নিৰ্দেশত সহকাৰী উপ পৰিদৰ্শক সঞ্জীৱ কুমাৰ নাথৰ নেতৃত্বত চলিছিল অভিযান গোলকগঞ্জ আৰক্ষীৰ বৃহৎ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং বিলাতী সুৰা এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নিৰ্দেশত সহকাৰী উপ পৰিদৰ্শক সঞ্জীৱ কুমাৰ নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ বিচনদৈ প্ৰথম খণ্ডৰ বাঘমাৰা বজাৰৰ কাষত থকা দলঙত এখন ই ৰিক্সাৰ তালাচী চলায় আৰু তালাচীত প্ৰায় 150টা বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় গোলকগঞ্জৰ পৰা জগবন্ধু দাসৰ প্ৰতিবেদন এনি ভাৰত 24 চৰাইদেউ জিলাৰ সদৰ নগৰী সোণাৰী নগৰত এজাক বৰষুণতে ডুব গ'ল পথ উপপথ পৌৰসৰ দুগুণ বৃদ্ধি কৰি ৰাইজৰ মূৰত ৰামটাঙোন দিয়া পৌৰসভাই আজিকোপতি সোণাৰী নগৰখনৰ বাটপথ তথা নলাসমূহ পৰিকল্পিতভাৱে নিৰ্মাণ কৰা দেখা নগ'ল আৰু যাৰ ফলত এজাক বৰষুণতে নগৰখনৰ ধুদৰ আলি লগতে উপপথসমূহ প্লাবিত হৈ পথচাৰীৰ বাবে যাতায়াতৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয় বাৰিষাৰ প্ৰথম জাক বৰষুণতে ডুব গ'ল পথ উপপথ পৌৰসভা উন্নয়নৰ ফপুলা স্বৰূপ উদঙালে এজাক বৰষুণে পৌৰকৰ দুগুণ বৃদ্ধি কৰি ৰাইজৰ মূৰত ৰামটাঙোন বিজেপি চৰকাৰৰ উন্নয়নৰ ঢাক ঢোল বজাই থকাৰ সময়তেই চৰাইদেউ জিলাৰ সদৰ নগৰী সোণাৰী নগৰত এজাক বৰষুণতে ডুব যায় পথ উপপথ পৌৰকৰ দুগুণ বৃদ্ধি কৰি ৰাইজৰ মূৰত ৰামটাঙোন দিয়া পৌৰসভাই আজিকোপতি সোণাৰী নগৰখনৰ বাট পথ তথা নলাসমূহ পৰিকল্পিতভাৱে নিৰ্মাণ কৰা দেখা নগ'ল যাৰ ফলত এজাক বৰষুণতে নগৰখনৰ ধুদৰ আলিৰ লগতে উপপথসমূহ প্লাবিত হৈ পথচাৰী যাতায়াতৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হয় পৌৰসভাৰ উন্নয়নৰ নামত পৌৰপতিগৰাকীয়ে কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও কৃত্ৰিম বান সমস্যা আজিও সমাধান কৰিব পৰা নাই আজি পুৱাৰ ভাগতে বাৰিষাৰ প্ৰথম জাক পাতলীয়া বৰষুণতেই নগৰখনৰ পথ উপপথসমূহ প্লাবিত হৈ পৰে সোণাৰী নগৰৰ দৈনিক বজাৰলৈ যোৱা পথটো কৰ্দত্যময় হৈ পৰে পথটোৰে পথচাৰীৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাত সমস্যাৰ সৃষ্টি হৈ আহিছে চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ প্ৰতিবেদন এনি ভাৰত 24
নগাঁৱৰ ৯৯-৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘুৰঘুৰিত অঘটন ৰাজপথতে দাও দাওকৈ জ্বলি উঠিল এখন মালবাহী মিনি ট্ৰাক গুৱাহাটীৰ পৰা হোজাই অভিমুখে বাণিজ্যিক সামগ্ৰী কঢ়িয়াই আনিছিল ট্ৰাকখনে আৰু জুইত জাহ গৈছে গাড়ীখনত কঢ়িয়াই অনা সকলো সামগ্ৰী নগাঁও ৯৯-৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘুৰঘুৰিত অঘটন স্বয়ংক্ৰিয়ভাৱে জ্বলি উঠিল এখন মালবাহী মিনি ট্ৰাক গুৱাহাটীৰ পৰা হোজাই অভিমুখে বাণিজ্যিক সামগ্ৰী কঢ়িয়াই আনিছিল ট্ৰাকখনে জুইত জাহ যায় বাহনখনৰ কঢ়িয়াই অনা সকলো সামগ্ৰী ঘটনাস্থলীত দুখনকৈ অগ্নি নিৰ্বাপক গাড়ীয়ে স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বৰ্তমানে জানিব পৰা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AA02CC 7351 আমি ৰাতিপুৱা শুই উঠি চাওঁ যে ৰাস্তাত গাড়ী এখন জুই জ্বলি আহি আছে তাৰপিছত হঠাতে ইয়াত ৰাখি আপোনাৰ প্ৰাইভেট নমাই দিলে তাৰপিছত খন্তে 10-5 মিনিটৰ ভিতৰতে আপোনাৰ প্ৰাইভেকাৰ আহি পাইছে যথেষ্ট সহায় কৰিছে প্ৰাইভেকাৰ লোকজনে যথেষ্ট সহায় কৰিছে আকৌ আমাৰ পাব্লিকো সহায় কৰিছে এতিয়াও দেখিব পাৰে দুই এজন পাব্লিকৰ মানুহ লাগি আছে পুলিচো সহায় কৰিছে আইচি ছাৰে নিজে খুদ নিজ হাতেৰে কামত লাগি আছে আমি আইচি ছাৰৰ দেখি বেয়া পাই আমি নিজেও হাতে কামে অলপ সহায় কৰিছো কিন্তু কিয় পৰা লাগিছে এইটো অলপ মানে সন্দেহজনক হয় কাৰণ ইয়াত মানে আপোনাৰ বিভিন্ন ধৰণৰ বা বস্তু আহিছে ইয়াত কীটনাশকলৈকে আহিছে ঔষধ পৰ্যন্ত আহিছে মানে কিছু দেখিছোঁ আমি সন্দেহজনক কফ চিৰাপ পৰ্যন্ত আমি দেখিছোঁ গাড়ীখনত মানে এনেকুৱা আমি বহুত গাড়ী দেখিছোঁ এনেকুৱা অহা দেখা নাছিলোঁ ইয়াত আপোনাৰ মানে বিভিন্ন ধৰণৰ মানে ক'বলৈ গ'লে চাবোন পৰ্যন্ত ORS পৰ্যন্ত খাদ্য সামগ্ৰীলৈকে আহিছে কীটনাশকৰ লগত যে এইবোৰ খাদ্য বস্তু যে আহে কাপোৰ আহে এইবোৰ মানে আজিহে আমি দেখিলোঁ এই জেগাখন আপোনাৰ ঘুৰঘুৰি আৰু এইফালে লগতে গমাৰিয়াতি তাৰ মাজতে হৈছে বুলি আমি ধৰিছোঁ ইমান সময় আমি ৰেডিয়ে থাকোঁ এনি টাইম 24 ঘণ্টা ৰেডি থাকোঁ তাৰ পৰা গমাৰিয়াতিৰ পৰা ফোন যোগে আমি খবৰ পাই ইমাৰ্জেঞ্চি আহি পেলাই আমি এই জেগাত উপস্থিত হৈ জুই নিৰ্বাপন কৰোঁ 5 মিনিটত আহি পাইছে তেখেতলোকে 5 মিনিটত সোনকালে আমি আহি পাইছোঁ কিহৰ পৰা জ্বলিছে কিবা শ্বৰ্ট হ'ব চাগে চিলিণ্ডাৰ আছিল তেখেতলোকে বিড়ি চিগাৰেট খোৱা কিবা এনেকৈ খাই আছিল চাগে তেনেকুৱা পৰা জুই লাগিব পাৰে কঠিয়াতলিৰ পৰা শান্তনু কুমাৰ শৰ্মা ৰিপৰ্ট এনি ভাৰত 24 এইখিনিতে লৈছোঁ সম্ভৱ বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পাছত উলটি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ চিপাজৰৰ লুংকাই পঞ্চায়তৰ গোপালপুৰ অঞ্চলত ৰাইজে লোকসভা নিৰ্বাচনৰ ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰতিখন চৰকাৰৰ দিনতে অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত অৱহেলা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে যাতায়াতৰ সুচল ব্যৱস্থা নথকা গাঁৱৰ মূল পথটোতে ৰাইজে সাজি উলিয়াইছে বাঁহৰ দলং আনহাতে পথটো বাৰিষা হ'লে হৈ পৰে বোকাময় সেই উন্নয়নৰ প্ৰতিশ্ৰুতি নাপালে ভোট বৰ্জন কৰিব লুংকাই পঞ্চায়তৰ গোপালপুৰ অঞ্চলৰ প্ৰায় 900 ভোটাৰে আমি বৰ্তমান উপস্থিত আছোঁ লুকাই পঞ্চায়তৰ অন্তৰ্গত গোপালপুৰ অঞ্চলত আৰু আমি প্ৰথমে এটা বিশেষ পৰিৱেশ দেখুৱাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ এই অঞ্চলটোত এটা পথ আছে যিটো পথৰ এটা শোচনীয় দুৰৱস্থা আমি আপোনালোকক দেখুৱাবৰ কাৰণে আমি উপস্থিত হৈছোঁ এয়া হৈছে চিপাজাৰ সমষ্টিৰ অন্তৰ্গত গোপালপুৰ অঞ্চলৰ দৃশ্য ইয়াত এখন বাঁহৰ দলং আছে যি বাঁহৰ দলঙেদি প্ৰায় শতাধিক ৰাইজে অহা যোৱা কৰে আৰু এই অঞ্চলটোত বহু কেইগৰাকী লোক আছে আমি তেওঁলোকৰ পৰাও আমি মতামত বিচাৰিম আৰু আমি প্ৰথমে পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ এইসকল পুৰুষ মহিলা এই পথটোৰে অহা যোৱা কৰে আৰু বিভিন্নজনে এই পথৰে অহা যোৱা কৰে স্কুলৰ ল'ৰা ছোৱালীসকলে এই পথৰে অহা যোৱা কৰে আৰু 108 আহিব নোৱাৰা অৱস্থাৰ সন্মুখীন হৈছে এওঁলোকে যাৰ কাৰণে সংবাদ মাধ্যমৰ এওঁলোকে সহায় লৈছে কি ক'ব দাদা
হয় আমি আজি বহুত দিন চৰকাৰক ৰখিলো চৰকাৰৰ মানুহ আহি ইয়াতে আমাক ক'লে যে এই ৰাস্তাটো পিডব্লিউডি লোৱা হৈছে গতিকে আমি জখমা কৰি লৈছো যে পিডব্লিউডিয়ে কামখিনি কৰিব কিন্তু আজি এবছৰ হৈ গ'ল পিডব্লিউডিৰ কোনো কামবোৰেই নাই এটা চপৰাই নপৰিল এতিয়া চাওক আপোনালোকে দেখিছে ফটোত দেখিছে বানপানী আমাৰ কালভাৰ উঠাই লৈ গৈছে ইমান ডাঙৰ বানপানী এই ৰাস্তাটো ছিঙি চুৰমাৰ কৰি দিছে তাত কোনো ল'ৰা ছোৱালী আহিব নোৱাৰে স্কুল কলেজত কাৰোবাৰ যদি বেমাৰ হয় এম্বুলেন্স খান আহিব নোৱাৰে এনেকুৱা অৱস্থা আমাৰ এই অৱস্থা এতিয়া চাওক আমাৰ লোকাই পঞ্চায়তৰ বিষয়ববীয়া খা খবৰ নাই জিলা পৰিষদৰ মেম্বাৰনি আছে আমাৰ গাঁৱৰ গোপালপুৰৰ বেছি মেম্বাৰনি জিলা পৰিষদৰ কাউন্সিলাৰ তেওঁ এতিয়া আমাক কোনো সহায়ে নাই আনকি আমাৰ এই ৰাস্তাটোৰ বিচাৰে নলয় এই ৰাস্তাটোৰ এই ৰাস্তাটোৰ পূব চাইডৰ পৰা আৰম্ভ কৰিম বুলি তেওঁ এখন হেৰি লগালে খলক এখন লগালে এই খলকখনৰ সংক্ৰান্তত আমি গলো যাই কথাখিনি পাতিলো পাতাত কেইদিনমান পিছত খলকখন ভাঙি পেলাই কি বেলেগ খলক এখন বনাই ললা লৈ পেলাই কি পশ্চিম দিশৰ পৰা কামখিনি কৰি আহি গৈছিল ইমানখিনি গাদ্দাৰি কৰিছে আমাৰ এইখিনি মানুহ ব্লক কৰা ৰাস্তা আছিল এতিয়া আমি ইলেকশ্যনত আমি বৰ্জন থাকিম যদি ইলেকশ্যনৰ আগত আমাক যদি এই ৰাস্তাটোৰ এই ভাল কৰি নিদিয়ে ৰাস্তাখিনি বনাই নিদিয়ে তেতিয়াহ'লে আমি ইলেকশ্যন বৰ্জন কৰিম আমি এইখিনি আমি সুবিধা পাম ভোট বৰ্জনৰ সিদ্ধান্ত কৰিছো আমাৰ 900 ভোটাৰ আছে এই 900 ভোটাৰ এই দলংখনেদি এই ৰাস্তাৰে গৈ নৱজনতা দিব লাগিব গতিকে আমি ইলেকশ্যন বৰ্জন এইটো আমাৰ খাতা সিদ্ধান্ত লৈছো আমি ৰাইজে কি ক'ব আপুনি কি ক'ব এটা কথা হ'ল এই 60 বছৰেদি উন্নত হৈ যাই আছে এই চৰকাৰ ইমান উন্নত চৰকাৰত আমাৰ এটা ক'ব লগা একো কথা নাই লাজ লাগি গৈছি আৰু আমি মৰাই ভাল হৈছি ৰাস্তা ঘাট নাই যিহেতু বৰ্তমান কাবাৰ তাতে জাগেনি ধৰে যদি এই মানুহটো আৰু জীৱিত থাকিব নোৱাৰে কাৰণ ৰাস্তা ঘাট কোনো কথা ক'তো নাই এম্বুলেন্স এখন আহিব নোৱাৰে একো সুবিধা নাই হয় আমি পৰিৱেশ দেখুৱাই আছো এইসকল মহিলা পুৰুষে এনেদৰে ওলাই আহিছে যাতে তেওঁলোকে এতিয়া তেওঁলোকে সংবাদ মাধ্যমৰ আগত অৱগত কৰা মতে তেওঁলোকক অৱহেলিত কৰা হৈছে কোনো পঞ্চায়ত প্ৰতিনিধিয়ে তেওঁলোকৰ খবৰ নলয় আৰু কি ক'ব বাইদেউ আপোনালোকে হয় হয় আমি ইয়াত এইবাৰ তাৰমানে আমি ভোট আমি বৰ্জন কৰাটো আমাৰ সেইটো সত্য কথা আৰু আমি প্ৰতিবাৰে তাৰমানে যেতিয়া ইলেকশ্যন আহিব তেতিয়া তেওঁলোকে কয় তোমালোকৰ হেৰি হ'ব দলং হ'ব আৰু তোমালোকক ধুনীয়া এটা মঞ্চ কৰি দিম তোমালোকৰ স্কুলখন ভাল কৰি দিম এনেকুৱাকে ধুনীয়াকে চিজিল লগাই কৰি থৈ যাব তাৰপিছত সময়ত আমি যাক আমি চিলেক্ট কৰোঁ তাক আমি ভোটটো দিওঁ যেতিয়া তেওঁলোকে জিকি যোৱাৰ পিছত আমাৰ ফালে কোনো কাণ সাৰ নাই তেওঁলোকে আমাক নাচায় আমি বিধায়কক দেখিছিলো যিদিনাখনে তেওঁ আমাৰ ইলেকশ্যনত ভোট বিচাৰি আহিছে আমি কোনো দিন বিধায়কক আমি চিনিয়ে নাপাওঁ তেওঁৰ নামটোহে জানো আমি অমুক নামৰ বিধায়ক বুলি কিন্তু তেওঁক আমি কোনো কাৰণত আমি চিনি নাপাওঁ আহাই নাই তাৰমানে এনেকুৱা হয় এনেদৰে এইসকল মহিলাই চৰকাৰৰ পৰা অৱহেলিত হোৱা বুলি আমাৰ আগত জনাইছে আৰু এওঁলোকে দাবী কৰিছে যে এই অঞ্চলটোত এখন দলঙৰ প্ৰয়োজন আৰু এওঁলোকে ভোট দিবৰ কাৰণে এই ৰাস্তাটোৰে অহা যোৱা কৰে প্ৰায় 900 মান ভোটাৰ আছে আৰু তেওঁলোকে ভোট দিবৰ কাৰণে এই অঞ্চলটোলৈ যায় কি ক'ব দাদা আপোনালোকে আমাৰ এতিয়া গোটেই ৰাস্তাটোৱে আমি মানে ক'ব গ'লে সৰুৰ পৰা এতিয়ালৈকে ৰাস্তা মানে শিলগুটি এটাও দেখা নাই কেঁচাই আমি স্কুলত এনেকৈ অহা যোৱা কৰিছিলোঁ আমি গোপালপুৰ স্কুলত পঢ়িছিলোঁ আমি বৰষুণ দিওঁতে আমি খোজকাঢ়ি গৈছিলোঁ সেই কেঁচা ৰাস্তাই দিয়ে গৈছিলোঁ এতিয়া এনেকুৱা দিনত ইমান মানে ক'ব গ'লে নিজৰ লাজ লাগে আমাৰ ক'ৰবাৰ পৰা আলহী এটা আহিলে নিজৰ গাঁওখনত সোমাবলৈকে লাজ লাগে সিফালে মাথাউৰিদি নোৱাৰি ইফালৰ পৰা নোৱাৰি মানে ক'বলৈকে ভাষা নাই এনেকুৱা মানে পিছপৰা জেগাত আছোঁ আমি ইমানে পিছপৰা আমি বহুত পিছপৰা আজিৰ যুগত মানে বেলেগৰ ৰাস্তা ঘাট মানে বহুত আগবাঢ়ি গৈছে যিটো নেকি আমি ৰাস্তা ইয়াতে সোমাই আছো বাকী মানুহবিলাক বহুত আগবাঢ়ি গৈ আছে হা তেখেতে যদি এই বাতৰিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি চাই তেখেতক অনুৰোধ কৰিছো অকণমান তেখেতে যাতে বেছি দূৰ নহয় তেখেতৰ জালুকবাৰী সমষ্টিৰ পৰা 10-15 কিলোমিটাৰ হ'ব বৰ বেছি আহি কিনে এবাৰ তেখেতে চাই গ'লে ভাল হ'লে আমি কেনেকুৱা পৰিস্থিতিত পৰি আছো হয় এনেদৰে দুমুনিচকী দীপিলা পথৰ সংযোগী এই পথটো মুখ্যমন্ত্ৰী জুৱাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে ধিঙৰ ধূপগুৰিত অভিযান চলাই দৌৰাই 5টা জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে ধিং আৰক্ষীয়ে ধৃত জুৱাৰীকেইটা আজমল ইছলাম জিয়াউৰ ৰহমান আইজুল ইছলাম বাছিৰ আহমেদ আৰু গুলজাৰ হুছেইন মূল অভিযুক্ত ফাইজুল ইছলাম ওৰফে জিন্তু পলাই যাবলৈ সক্ষম হৈছে
জুৱাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে ধিঙৰ ধুপুৰীত অভিযান চলাই দৌৰাই দৌৰাই ৫টাকৈ জুৱাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধিং আৰক্ষী ধৃত জুৱাৰীকেইটা তাজমল ইছলাম জিয়াউৰ ৰহমান আইজুল ইছলাম বাছিৰ আহমেদ আৰু গুলজাৰ হুছেইন মূল অভিযুক্ত ফাইজুল ইছলাম উৰফে মিন্টু ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ধিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 নাজিৰাৰ ONGC আৱাসিক এলেকাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চুৰিকাণ্ড ONGC আৱাসিক এলেকা B7 কোৱাৰ্টাৰ এলেকাত বিশিষ্ট অভিনেতা দেৱাশিষ বৰঠাকুৰ আৰু অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ বাসগৃহত চুৰৰ সাফাই অভিযান ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰে লুটি লৈ গ'ল প্ৰায় 15 লাখ টকাৰ সোণৰ আলংকাৰ লগতে অন্যান্য সামগ্ৰী ONGCৰ আৱাসিক এলেকা চৌদিশে 25 নং বেটেলিয়ন আৰক্ষীক গিজগিজাই থকাৰ পিছতো এনেধৰণৰ চুৰিকাণ্ড হোৱা ঘটনাক আতংকিত আৱাসিক এলেকাৰ পৰিয়ালসমূহ নাজিৰা ONGC আৱাসিক এলেকাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চুৰিকাণ্ড ONGC আৱাসিক এলেকা B7 কোৱাৰ্টাৰ এলেকাত বিশিষ্ট অভিনেতা দেৱাশিষ বৰঠাকুৰ আৰু অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ বাসগৃহত চুৰৰ সাফাই অভিযান ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰে লুটি লৈ গ'ল প্ৰায় 15 লাখ টকাৰ সোণৰ অলংকাৰৰ লগতে অন্যান্য সামগ্ৰী ONGC আৱাসিক এলেকা চৌদিশে 25 নং বেটেলিয়ন আৰক্ষীক গিজগিজাই থকাৰ পিছতো এনেধৰণৰ চুৰিকাণ্ড হোৱা ঘটনাত আতংকিত আৱাসিক এলেকা পৰিয়ালসমূহ নহয় মই মানে এনেকে লক খুলিছো হেতু তেতিয়ালৈকে এটো ইয়াতে সোমাই আছে মোস্ট প্ৰবেবলি চাগে মই খোলাৰ পাছতে খেতেকে তললে পৰিছে কথাটো গম পাইছে না আপুনি এইবিলাক বেলেগ কথা নাই গম পাইছে একদম এই দুটা লকাৰ বন্ধ আছে এটুতে এটাক কৰিছে আৰু মাৰ গডৰেজ সডৰেজ একো এটাক কৰা নাই কিমান মান টকা বস্তু আছিল 15 লাখ 15 লাখ চকুমুটি 15 কে এবো কম নহয় কাৰণ মোৰ হাজবেণ্ডৰ আৰু মোৰ বেবিৰ বস্তু আছে আমরা কেটে আহিছিলে এতিয়া হি জাস্ট সোমাইছো আৰু মানে ঘৰটো সোমোৱাৰ 15 মিনিটস 20 মিনিটস লৈকে আমি গম পোৱা নাই যে কিবা ইয়াত বস্তু হেৰাইছে কাৰণ ইমান সুসজ্জিত ঘৰ এটাত পটকে গম নাপায় যে কিবা হেৰাইছে আৰু কলনি হয় ভবাও নাই মান বস্তু অলংকাৰ তোমালোকৰ নিছে 10-15 লাখ মান হ'ব 10-15 লাখ মান আসলে ONGC আৱাসিক এলেকাত এটা কোৱাৰ্টাৰ তোমাৰ ONGC যেটো কৰ্মৰত যে ONGC আৱাসিক এলেকাতে এনেকুৱা ডকাইতি কাণ্ড হৈছে কি কবা এই ক্ষেত্ৰত চাও আমি এতিয়া আগবাঢ়িছো তেওঁলোকৰ লগত কথা পাতিছো সিকিউৰিটি সেকশনে কেনেকৈ কি কৰে এতিয়া সব ক'ব পৰা অৱস্থা ফটে যেতি ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে ন আমিও এতিয়া ভাবো ONGC কলনি বহুত সেফ হয় ন আমাৰ ইয়াত তো আমি এতিয়া কি বিশ্বাসত এনেকৈ ইয়াত লগত থাকিব পাৰিম কিন্তু আমাৰ একো সিকিউৰিটি তেনেকুৱা আছে কিন্তু ইয়াত একো এনেকুৱা হেৰি নাই এতিয়া আমাকো কিবা এটা মানে হেৰি লাগে আৰু সহায় লাগে আৰু ভালকে যাতে আমি ভালকে সুৰক্ষা হৈ থাকিব পাৰো ন মানে আৱাসিক এলেকাত আপোনালোকে যিটো নিৰাপত্তা পাব লাগে সেই নিৰাপত্তা পোৱা নাই মানে হয় পোৱা নাই কাৰণে আজি এনেকুৱা এটা চুৰিকাণ্ড হয় দেৱাশিষ বৰঠাকুৰৰ মাতৃ এটা ডাঙৰ কথা ক'লে যে মই নাছিলো কাৰণে কিজানি মোক মাৰি থৈ নগ'ল তেনেকুৱা এটা ঘটনা নিশ্চয় ইয়াত সংঘটিত হ'লহেঁতেন কিজানি তেওঁ কলত আমি ভয় খাইছো কি ক'ব আপোনালোকে সেইটো হ'ব পাৰে আমাৰ এওঁ নাইট ডিউটি গুচি যায় দুটা ল'ৰা ছোৱালী থাকো তেওঁলোকে চিকিউৰিটি ক্ষেত্ৰতো যায় নিশ্চিন্ত হৈ যায় তেওঁলোকে এতিয়া যদি ঘপককে এনেকুৱাকে যদি মোৰ আজি ৰাতি খোৱা নাই মোৰ ল'ৰা ছোৱালী ইমান সৰু এবছৰ হৈছে সেই ল'ৰাটোলৈ মইতো গোটেই ৰাতি থাকিম কেনেকৈ আজি ৰাতি মই এতিয়া খাই থাকিবলগীয়া হৈছে অন্ততঃ চিকিউৰিটিটো যাতে কিবা এটা ব্যৱস্থা কৰি দিয়ক মানে আপোনালোকে এতিয়া বিনিদ্ৰ ৰজনী পাৰ কৰিব লাগিব বুলি আপোনালোকে কৈছে মানে ইয়াত টোপনি নাহিবই ন ইমান ওচৰতে ইমানখিনি মানুহ থকাৰ পিছতো ইমান চিকিউৰিটি থকাৰ পাছতে এনেকুৱা এটা হৈ গৈছে নিশ্চয় আমাৰতো এটা মনত এটা ভয় ভাৱ আজি ৰাতি এতিয়া কেনেকৈনো ৰাতিটো আমি কটাওঁ মানে আপোনালোকে ক'ব বিচাৰিছে নেকি যে ইয়াত চিকিউৰিটি ব্যৱস্থাটো অকণমান সংশোধন কৰিব প্ৰয়োজন হ'ল সেইটো আমি ভাবি আছো যে আমি মহিলা সমিতিটো অকণমান কথাটো ক'ম যে তেওঁলোকেও কিবা এটা ব্যৱস্থা কৰক যাতে আমি অন্তত ছেফ হৈ থাকিব পাৰোঁ আমাৰ ইয়াতে ঘৰৰ মানুহ কোনো নাই ন
নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ সহযোগত জাকিৰ আখতাৰ হুছেইনৰ প্ৰতিবেদন এনি ভাৰত 24। গোৱালপাৰা মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত বালাপাৰ সিংৰাবাৰী অঞ্চলত জলাশয়ৰ পাৰত ৰাইজৰ প্ৰতিবাদ। অভিযোগ অনুসৰি চৰকাৰী মাটিৰ জলাশয়ত আইনাল হক, ৰহমান আলী, হুকুম আলী, আক্কেৰ আলীয়ে কেইবাবছৰ ধৰি কৰি আহিছে অবৈধ বেদখল। বেদখলকাৰীক উচ্ছেদ কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপ বিচাৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। শীঘ্ৰে চৰকাৰী জলাশয়টো বেদখলকাৰী কবলৰ পৰা উদ্ধাৰ কৰি ৰাইজৰ ব্যৱহাৰৰ বাবে মোকলাই দিয়াৰ দাবী প্ৰতিবাদকাৰী ৰাইজৰ। গোৱালপাৰা জিলাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত বালাপাৰা সিংৰামাৰী অঞ্চলত এটা জলাশয় পাৰত ৰাইজে শনিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ। অভিযোগ অনুসৰি চৰকাৰী মাটিৰ উক্ত জলাশয়ত ক্ৰমে আইনাল হক, ৰহমান আলী, হুকুম আলী, আক্কেৰ আলী কৰি কেইবাগৰাকীও লোকে কেইবাবছৰ ধৰি কৰি আহিছে অবৈধ বেদখল। ৰাইজে জলাশয়ৰ পানী ব্যৱহাৰ কৰিয়ে বেদখলকাৰীয়ে দিয়ে তৰ্জন গৰ্জনৰ উপৰিও দাবী হুমুকি। উল্লেখ্য যে মাটিয়া আৰক্ষী থানাত প্ৰায় ৩ বছৰ পূৰ্বে বেদখলকাৰীয়ে চৰকাৰী মাটি বেদখল নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিছিল। সেয়ে বেদখলকাৰীক উচ্ছেদ কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপ বিচাৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। শীঘ্ৰে চৰকাৰী জলাশয়টো বেদখলকাৰী কবলৰ পৰা উদ্ধাৰ কৰি ৰাইজৰ ব্যৱহাৰৰ বাবে মোকলাই দিয়াৰ দাবী প্ৰতিবাদকাৰী ৰাইজৰ। তাৰমানে আমাৰ এইটো মাটিয়া চাৰ্কলৰ অন্তৰ্গত বালাপাৰা ৰাজগাঁৱত এইটো জলাতন মাটি হয়। ইয়াতে আমি জন্মৰ পৰাই গম পাই আছোঁ যে ইয়াতে গৰু, ছাগলী, হাঁহ এইবিলাক পানী খাব আৰু হাঁহ ছাগলী পালন কৰে। ইতিমধ্যে মাছ আমি ৰাইজে মাছ মাৰি খাৱাৰ কাৰণে এইটো গভৰ্ণমেণ্টে ৰাইজক দিছে। কিন্তু এইটো ধৰক এইটো মাটি আজিৰ নহয়, 1960 চনত যেতিয়া জৰীপ হৈ যায় সেই জৰীপৰ সময়ৰ পৰা এই মাটিটো জলাতন বুলি চিনাক্তকৰণ কৰি মানে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমাক জনাইছে আৰু আমি জানো। আজি বহুদিনৰ পৰা মানে কিছুমান মানে বেদখলকাৰীয়ে বেদখল কৰি খাই থকা অৱস্থাত বিগত 2-3 বছৰ মানে যোৱা 2-3 বছৰ আগত আমি ৰাইজে ইটোৰ হৈ মানে মাটিয়া থানাত আৰক্ষী থানাত কেছ কৰিছিলোঁ। কেছ কৰাৰ পিছত তেওঁলোকে কৈছে যে এইটো মাটি আমি এৰি দিম। তাতে চুক্তিপত্ৰ হ'ল থানাত। চুক্তিপত্ৰ হোৱাৰ পিছতে কিছুদিন পিছত আৰু কৰিল কি মানে আইনাল হক, পিতা মতলেব, ইপিনে ধৰক হুকুম আলী আৰু ইপিনে সবৰ আলী, আকাশে ঘৰ বান্ধি আছে সেইটো মাটি জলাতন মাটিতে। নহয়, এই মানুহখিনি সিংৰামাৰীৰ আছে, চুতাৰপাৰাৰ আছে, চুতাৰপাৰা নদীৰ পাৰৰ আছে, গৰুপৰা টাৰিৰ আছে, তেনেকুৱা ধৰণৰ মানে আৰু কেইবাজনো আছে। কিন্তু ৰহমান তেখেতে মানে ধৰক চুতাৰপাৰা মাজাৰগাঁও হাই মাদ্ৰাছাৰ চকীদাৰ হয়, তেখেতেও মানে বেদখল কৰি খাই আছে। কিন্তু আমি বিভাগীয় কৰ্তৃপক্ষ জনোৱাৰ পিছতে মানে মাটিয়া থানাত কেছ কৰাৰ পিছত তেওঁলোকে যে চুক্তি দিয়া আহিল যে আমি এইটো মাটি তাৰ ভৱিষ্যত নানামো আৰু খেতি বাতি নকৰোঁ। ইতিমধ্যে আজি দেখা গৈছে বৰ্তমান মানে কিছুগিলা মানুহে মানে খাল খান্দি তাতে মাছ মাৰিয়াৰ ব্যৱস্থা কৰি আছে, তেওঁলোকৰ দখলত ল'বৰ কাৰণে চেষ্টা চলাই আছে। কৰাইছিলোঁ, তাৰপিছত আমি ৰাইজে বহিছিলোঁ, থানাত এইবিলাক কেছ মামলা হৈ গৈছিল, তাতে মীমাংসাও কৰি দিয়া হৈছিল, তাতে বঞ্চই কৰা আছিল। তেওঁলোকে আহিব নহয়, তেওঁলোকে এৰি দিব, আমাৰ ৰাইজৰ ফালেই থাকিব। কিন্তু তেওঁলোকে আমাৰ ৰাইজৰ লগত বেইমানিটো কৰিছে, সেইটো তেওঁলোকে মান্তি হোৱা নাই। তে এতিয়া আমাৰ অনুৰোধ। এতিয়ালৈ খবৰ ইমানেই। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24। ধন্যবাদ।